বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰস্তাৱিত মডেল স্কুলৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি। নগাঁও জিলাৰ বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি প্ৰস্তাৱিত মডেল স্কুলৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। গায়ন বায়ন আৰু মংগল উৰুলিৰ মাজেৰে মডেল স্কুলৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভৰ পাছত অনুষ্ঠিত সভাত বিধায়ক ৰূপক শৰ্মাই ভাষণ প্ৰসংগত কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গুৰুজনাৰ নামত প্ৰতিষ্ঠা লাভ কৰা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুনকৈ আৰম্ভ হ'বলগীয়া মডেল স্কুলখনৰ পৰা গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল হ'ব। শিক্ষক শিক্ষয়িত্ৰীসকলকো নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ব পালন কৰি অঞ্চলটোৰ নৱপ্ৰজন্মক পোহৰ দেখুৱাবলৈ আহ্বান জনায়। আৰম্ভণিতে বৰগীত পৰিৱেশন কৰে বিদ্যালয়ৰ ছাত্ৰ চিন্ময় দেৱ গোস্বামীয়ে। আৰম্ভণিৰ ভাষণ প্ৰদান কৰে অধ্যক্ষ অনিল শইকীয়াই। বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উপেন চন্দ্ৰ কলিতা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, সমাজকৰ্মী ইন্দ্ৰমোহন বৰুৱাকে আদি কৰি কেইবাগৰাকী অতিথি ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই শিক্ষক দীপাংকৰ গিৰি দেৱ গোস্বামীয়ে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে আমাৰ যিসমূহ স্কুলসমূহ আছে, বিশেষকৈ হাইস্কুলসমূহক এক পুঁজি আবণ্টন দিছিলে যাতে আদৰ্শ বিদ্যালয় অৰ্থাৎ মডেল স্কুল বনাব পৰা যায়। নগাঁও বটদ্ৰৱা সমষ্টিত 4খনকৈ এই ধৰণৰ বিদ্যালয় অনুমোদন হৈছিলে, য'ত 7,41,00,000 টকা ব্যয় সাপেক্ষে এটি মাল্টিষ্টৰী খুব আটকধুনীয়া এখন স্কুল নিৰ্মাণ হ'ব। শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱ হাইস্কুলো আজি এই বিদ্যালয়ত আজি ইয়াত খুটা ফুটা হ'ল। এটা পবিত্ৰ মুহূৰ্তত বটদ্ৰৱা থানৰ সত্ৰাধিকাৰ প্ৰভুশ্বৰ ডাঙৰীয়াৰ লগতে এই বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী শুভাকাংক্ষীসকল পৰিচালনা সমিতি ছাত্ৰ ছাত্ৰী সকলোৱে মিলি পেলাই এই শুভকৰ্ম কৰা হ'ল। গতিকে মই আশা কৰিছোঁ যে এই বিদ্যালয়খনত যথেষ্ট ছাত্ৰ ছাত্ৰী আছে। গতিকে এই বিদ্যালয়খনৰ নতুনকৈ আন্তঃগাঁথনি নিৰ্মাণ কৰি যিটো ইয়াত স্কুলঘৰ হ'ব নিশ্চয় সকলোৰে কাৰণে সুবিধা হ'ব। ইয়াত আমাৰ কেইবাটাও শ্ৰেণীকোঠা, অধ্যক্ষ নহ'লে উপাধ্যক্ষৰ কাৰণে আমাৰ যি বেলেগ লোকৰ কাৰণে ৰুম থাকিব আৰু খুব সুন্দৰ টয়লেট ব্যৱস্থা। গতিকে মই আশা কৰিছোঁ যে এই স্কুলখনে সমগ্ৰ স্কুলত আজি অসমত এটা মডেলত কৰিছে। এই স্কুলখন হোৱাৰ লগে লগে এটা সুন্দৰ আন্তঃগাঁথনি পাব, ছাত্ৰ ছাত্ৰী এটা পৰিৱেশ পাব আৰু আমি আশা কৰিম যে যিধৰণে এটা খুব ভাল ফলাফল স্কুলে সদায় কৰি আহিছে আগন্তুক সময়ত আৰু ভাল ফলাফল হ'ব। গতিকে আজি শুভ মুহূৰ্ত পোৱা আটাইকে মই শুভেচ্ছা জনাইছোঁ।